এই যম হৈছে বৈকুণ্ঠৰ এজন মহা পাৰিষদ, মহাবৈষ্ণৱ। 12 বৈষ্ণৱৰ ভিতৰত যমো এজন। এই যম কাৰ সন্তান? সূৰ্যৰ সন্তান, অৰ্থাৎ তেওঁ দেৱতাৰ সন্তান। তেওঁ এক দেৱতাৰ ৰূপ আছে। আৰু দেৱলোকৰ ভিতৰত ভগৱন্তে তেওঁক মহাবৈষ্ণৱ বুলি স্বীকৃতি দি বৈকুণ্ঠৰ পাৰিষদত তেওঁক আগত ৰাখিছে। আৰু সেই যমে কি কৰিছে? এই জীৱবিলাকক গুৰুত্বৰ দণ্ড দিবৰ কাৰণে নৰক ৰাজ্যৰ অধিপতি পাতি তেওঁক দিছে। অৰ্থাৎ এই যমৰ দুটা দায়িত্ব। এটা হৈছে নৰকৰ নৰকত তেওঁৰ ৰজা হৈ জীৱকুলক অপৰাধৰ ঘোৰ দণ্ড দি সেই জীৱকুলক ঈশ্বৰৰ নাম, ঈশ্বৰৰ তত্ত্ব লাভ কৰিবৰ কাৰণে এক মহা শিক্ষা। আৰু দ্বিতীয়তে তেওঁ বৈকুণ্ঠৰ এজন মহাপাৰিষদ হৈ তেওঁ স্বৰ্গ, মধ্য, পাতাল সমস্ততে তেওঁ অবাধ বিচৰ হৈ আছে। আৰু তেওঁৰে অনুচৰসকল যমদূত বুলি কৈ যায়। আৰু আমাৰ আধ্যাত্মিক তত্ত্বত ক'বলৈ কৈছে যম শব্দটো কি বুজাইছে? সংযমৰ কথা কোৱা হৈছে। এই ইন্দ্ৰিয়বৰ্গক নিজৰ নিজৰ বাসনা অনুযায়ী কৰ্ম কৰিবলৈ কোনো কাৰণতে যেন স্বাধীনতা নিদিয়ে। এটা নিয়মৰ মাজেৰে তেওঁলোকক বান্ধি ৰাখি সেই কৰ্মত তেওঁলোকক শুদ্ধ ৰূপত অভ্যস্ত হ'বৰ কাৰণে দিয়া মহাজ্ঞান। এই জ্ঞানবোধটোকে কোৱা হৈছে সংযম। সংযম শব্দটোৰ সং শব্দটো মানে লগ আৰু যম শব্দটোৱে হৈছে মূল, যিটো আমাৰ বিবেক বিবেচনা শক্তি, ধৈৰ্যৰ যিটো শক্তি, সেই শক্তিটো কোৱা হৈছে। গতিকে যমৰ দৰ্শন জগতৰ কাৰণে, জীৱকুলৰ কাৰণে নিশ্চয় এক মহা ঔষধত পৰিণত হৈছে। যদিও শাস্তি দিবৰ কাৰণে জীৱবিলাকক লৈ যায়, তাৰ জৰিয়তে কিন্তু জীৱবিলাকক পৰম জ্ঞান তত্ত্ব প্ৰদান কৰিবৰ কাৰণেহে যে তেওঁলোকৰ কাৰণত সেই শাস্তিৰ বিধান প্ৰযোজ্য হৈছে। এয়া সৃষ্টিৰ এটা